আজি গৌৰীপুৰৰ গৌৰাঙ্গ মন্দিৰৰ সন্মুখত আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন গৌৰীপুৰ আঞ্চলিক সমিতিৰ 21 জনীয়া কমিটি এটা গঠন কৰিলোঁ আৰু এই কমিটিখনৰ সভাপতি হিচাপে নিৰ্বাচন কৰা হ'ল প্ৰসন্ন কুমাৰ সাহা আৰু সাধাৰণ সম্পাদক হিচাপে সৌৰভ ঘোষ। এই দুজনক লৈ আমি 21 জনীয়া এটা শক্তিশালী কমিটি গঠন কৰিলোঁ। আপোনালোকৰ সংগঠনৰ কেইবাটা দাবী আছে, মূল দাবীসমূহ কি কি চৰকাৰলৈ? মূল দাবী আপোনালোক সকলে জানে, যিহেতু আপোনালোকে ছ'চিয়েল মিডিয়াৰ লগত জড়িত, যিহেতু আপোনাৰ ৰিপৰ্টাৰ। আমাৰ মূল দাবী হ'ল আমাৰ নাগৰিকত্ব আৰু ডি ভোটাৰৰ যিটো সমস্যা আছে। আমি চৰকাৰৰ ওচৰত কেইবাবাৰো আমি দাবী জনাইছোঁ, আকৌ আপোনালোকৰ মানে যোগেদি আমি দাবী জনাব বিচাৰোঁ যে অহা 26 এছেম্বলি ইলেকশ্যনৰ আগত যদি আমাৰ ডি ভোটাৰৰ সমস্যাটো সমাধান নহয়, তেনেহ'লে আমি আৰু ইয়াতকৈ তীব্ৰ জোৰদাৰ আন্দোলন গঠন কৰিম। আপোনালোকে সকলোৱে জানে, বিগত সময়ত অসমত কংগ্ৰেছৰ চৰকাৰ আছিল। এই কংগ্ৰেছৰ চৰকাৰেও আমাক বহুত প্ৰলোভন দি আমাৰ সমস্যা সমাধান কৰিব বুলি কৈ সমস্যা সমাধান নকৰিলে। আমি তেতিয়া ভাবিলোঁ যে এই চৰকাৰে, কংগ্ৰেছ চৰকাৰে আমাৰ সমস্যা সমাধান নকৰিব। এই কংগ্ৰেছ চৰকাৰক আমি পৰিৱৰ্তন কৰি আমি বিজেপি চৰকাৰ, হিন্দুত্ববাদী চৰকাৰ লৈ আহিলোঁ। যিহেতু আমি হিন্দু মানুহ, সেইকাৰণে হিন্দুত্ববাদী চৰকাৰ আনিলোঁ। ভাবিলোঁ যে হিন্দুত্ববাদী চৰকাৰ আহিলে হয়তো আমাৰ যিবিলাক জ্বলন্ত সমস্যা আছে এই সমস্যাবোৰ সমাধান হ'ব। কিন্তু 5 বছৰ উকলিবলৈ হ'ল, কিন্তু আমাৰ সমস্যা হৈয়ে থাকিল। গতিকে আমি এইবাৰো ভাবিছোঁ যে আমাৰ 26 ইলেকশ্যনৰ আগত যদি আমাৰ সমস্যাবোৰ সমাধান নহয়, তেনেহ'লে আমি আকৌ এই চৰকাৰক উল্টাই দিবলৈ আমি দ্বিধাবোধ নকৰিম। বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ডিষ্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটাৰী। আজি আমি গৌৰীপুৰ আঞ্চলিক সমিতি আজি গঠন কৰি দিলোঁ। আমি আমাৰ চেণ্ট্ৰেলৰ ভাইচ প্ৰেছিডেণ্ট শ্ৰী গোপাল ঘোষ মহাশয় আজি আমাৰ ইয়াতে আহি কমিটি আমাৰ কৰিল। তো এইটোৱে কথা। আৰু যি কথা ক'লে ছাৰ, এই কথা মতে আমি আমাৰ চেণ্ট্ৰেলৰ নিৰ্দেশত আমি চলিম। আজি আমাক যিটো ক'ব আমি সেই সঁচা কথা। আজি আমাৰ বিগত বহু দিনৰ পৰা আমাক এই আমাৰ বঙালী জাতিটোক বহুত লাঞ্ছনা মঞ্চনা দি আছে। আমাৰ এই চৰকাৰৰ ওপৰত বহুত আশা আৰু বহুত আছিল। কিন্তু এতিয়া আমি খুব এইবিলাক আমি বেয়া দেখি আছোঁ চৰকাৰৰ। আমাৰ এই বাঙালী জাতিটোৰ ওপৰত কোনো নজৰ নাই। এইকাৰণে আমি খুব দুখী।